আপোনালোকে এতিয়ালৈকে গম পালে যে APL যিটো আমাৰ 1 আগষ্টৰ পৰা ষ্টাৰ্ট হৈছিল আৰু 23 তাৰিখে যাৰ ফাইনেল হৈছিল আৰু ফাইনেল জিকিলে কোনে বৰপেটা ব্ৰেভছ গুৱাহাটী ৰয়েলছ আৰু বৰপেটা ব্ৰেভছৰ মাজত ফাইনেল হৈছিল তাতে বৰপেটা ব্ৰেভছে সেই ফাইনেল দিনাখন ইমানে ভাল খেলিলে যে মানে গুৱাহাটী ৰয়েলছে পাত্তাই নাপালে গুৱাহাটী ৰয়েলছৰ ফালৰ পৰা অকল এটা প্লেয়াৰ আছিলে যাৰ নাম আছিলে ৰোহিত সেন পুৰা টুৰ্ণামেণ্ট ৰোহিত সেনে বহুত মানে খাতাৰনাক ইনিং খেলিছে পুৰা টুৰ্ণামেণ্টটোতে আৰু ফাইনেলতো মানে বহুত ডেঞ্জাৰ এটা ইনিং খেলিলে 90 ৰানৰ এটা ইনিং খেলিলে 37 বলত ওৱান মেন আৰ্মি বুলি যে কয় সেই মানে গুৱাহাটী ৰয়েলছৰ এটাই আছিলে ওৱান মেন আৰ্মি ৰোহিত সেন বাকী 10 ৰানৰ ওপৰত কোনো যোৱা নাই আৰু সিহঁতৰ কাপ্তান ঋষভ দাস 34 বল 34 ৰানে আছিলে আৰু এনেকুৱা লাগিছিলে ডিফেন্সৰ কাৰণে খেলি আছিলে মানে মই সেই দিনাখন গুৱাহাটী ৰয়েলছৰ যিটো ফাইনেল খেলিলে মই ইমান এটা মোৰ নালাগিল যে সিহঁতে গুৱাহাটী ৰয়েলছ কাৰণ গুৱাহাটী ৰয়েলছ বহুত ডেঞ্জাৰ টিম আছিলে পুৰা থ্ৰু আউট টুৰ্ণামেণ্টটো সিহঁতে বহুত ভাল খেলিছে কিন্তু ফাইনেলত ইমান এটা মানে এক্সপেক্টেশ্যন যিমান আছিলে এনেকুৱা খেলিব পৰা নাই যাৰ কাৰণে মেচখন সিহঁতে হাৰিলে এতিয়া আমি কথা পাতিম যে মেচটোতো হাৰিলে কোনে কি এৱাৰ্ড পালে কোনে কিমান পইচা পালে মানে প্ৰাইজ ডিষ্ট্ৰিবিউশ্যনটো কেনেকুৱা ধৰণৰ হ'ল কিমান পইচা পালে সেইটো বিষয়ে আলোচনা কৰিম সিহঁতক মই ৰিকুৱেষ্ট কৰি কৈছোঁ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ দিব ইয়াতে অসমীয়া ভাষাত আমি A to Z ক্ৰিকেটৰ বিষয়ে কথা পাতিম মই ৰেগুলাৰ আহিব খোজোঁ কিন্তু মই তেতিয়া ভাবোঁ যে আপোনালোকে ছাবস্ক্ৰাইব নকৰে মোৰ পৰিয়ালটো ডাঙৰ হ'লে মোৰ নিজৰে ভাল লাগিব তো আপোনালোকে যদি ছাবস্ক্ৰাইব কৰে মই ৰেগুলাৰ আহিম ভাই একদম পুৰা A to Z মানে টপিকত কথা পাতিম কিন্তু ছাবস্ক্ৰাইব কৰিব বলক এতিয়া কালি মানে যিটো ফাইনেল বৰপেটা ব্ৰেভছে জিকিলে সিহঁতে কিমান পালে ভাবি আছে বহুতে কমেণ্টো কৰিছিলে মোক যে ফাইনেল মেচখন জিকাৰ পিছত বৰপেটা ব্ৰেভছে কিমান টকা পালে আৰু বাকী কোনে কি পালে কোনে ফাইনেল জিকিলে মানে বৰপেটা ব্ৰেভছে ট্ৰফিটো পালে APL ট্ৰফি লগতে সিহঁতে পালে 50 লাখ টকাৰ এটা চেক সেকেন্ড ৰানাৰ আপ মানে ফাৰ্ষ্ট ৰানাৰ আপ মানে যোনে হৈছিল ৰানাৰ আপ এইটো আছিলে গুৱাহাটী ৰয়েলছ আৰু গুৱাহাটী ৰয়েলছে পালে 25 লাখ টকা ফাৰ্ষ্ট প্ৰাইজ 50 লাখ আৰু যোনে সেকেন্ড হলে গুৱাহাটী ৰয়েলছ সিহঁতে পালে কিমান 25 লাখ টকা ইন্ডিভিজুৱেলি যদি আমি ক'ব যাওঁ তো ইন্ডিভিজুৱেলি আটাইতকৈ বেছি ৰান বনোৱা পৰা টুৰ্ণামেণ্টত সি আছিলে ৰোহিত সেন আৰু ৰোহিত সেনে পালে 25,000 টকা সবতকৈ বেছি ৰান বনোৱাৰ কাৰণে 543 ৰান বনাইছিলে ৰোহিত সেনে 12টা মেচত 39 মানে 39 তাৰ সিক্সেস আছিলে মেন অফ দ্য টুৰ্ণামেণ্ট কোনে আছিলে প্লেয়াৰ অফ দ্য টুৰ্ণামেণ্ট ভাই সেইটো আছিলে বাস্তৱ ৰয় ভাই সাহেব গুৱাহাটী ৰয়েলছৰ মানে বলাৰ্ছ বাস্তৱ ৰয় পাইছিলে 25,000 টকা আৰু পুৰা প্লেয়াৰ অফ দ্য টুৰ্ণামেণ্ট আছিলে যাওঁ যে আটাইতকৈ বেছি উইকেট লোৱা প্লেয়াৰ কোনটো আছিলে সেইটো আছিলে বাস্তৱ ৰয় পালে আকৌ এটা এৱাৰ্ড পালে যিটো আছিলে মানে আটাইতকৈ বেছি মষ্ট উইকেট টেকাৰ্ছ বাস্তৱ ৰয় সিও পালে আৰু এবাৰ পালে মানে 25,000 টকা আৰু এটা আছিলে এমাৰ্জিং প্লেয়াৰ অফ দ্য সিজন যোনে মানে এই বছৰত আটাইতকৈ ভাল খেলিছে কম বয়সৰ যাৰ 23 বছৰৰ পৰা সেইটো পালে ৰোহিত সেনে মানে ভাল এটা ইনিংছ খেলাৰ কাৰণে পুৰা মানে থ্ৰু আউট দ্য টুৰ্ণামেণ্ট সেইটো পালে ৰোহিত সেনে তাৰ মানে ৰোহিত সেনে সেইটো পালে আৰু 25,000 টকা পালে আৰু সিক্সেছো সি সবতকৈ বেছি মাৰিছে 39 সিক্সেছ মাৰিছিলে বৰপেটা ব্ৰেভছে পালে ফাইনেল জিকিলে কিন্তু গুৱাহাটী ৰয়েলছৰ দুখী ইমান হ'ব নালাগে কাৰণ সিহঁতে ইণ্ডিভিজুৱেলি ক'ব গ'লে বহুত ভাল খেলিছে কিন্তু ফাইনেলটো জিকি গ'লে আৰু ভাল লাগিলে সিহঁতৰ কিন্তু বৰপেটা ব্ৰেভছে ফাইনেলটো আপছ এণ্ড ডাউন হ'ব পাৰে কিন্তু মানে থ্ৰু আউট টুৰ্ণামেণ্ট কিন্তু ফাইনেলটো সিহঁতে বহুত ভাল খেলিছে গুৱাহাটী ৰয়েলছে ফাইনেলটোৱে বেয়া খেলিছে বাকী টুৰ্ণামেণ্টটো কিন্তু বহুত ভাল খেলিছিলে প্ৰাইজ মানি কোনে কিমান পাইছিলে সেইটোৱে আছিলে কিন্তু আপোনালোকে যোনে প্ৰথমবাৰ চাই আছে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ দিব থেংক ইউ ছ' মাছ